মহিলাসকল আৰু আমাৰ ৰাইজৰ দলৰ ধুবুৰী জিলা কমিটিৰ সভাপতি জামালকা, আমাৰ সাংগঠনিক সম্পাদক, কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক মুছলিম উদ্দিন চৌধুৰী, আমাৰ এই অঞ্চলৰ আঞ্চলিক পঞ্চায়তৰ আপোনালোকে জয়ী কৰাইছে নহয় জানো ইয়াকো? তো আমাৰ আব্দুল আবাল মণ্ডল আৰু আজিৰ সভাৰ সভাপতি মহোদয়, আপোনালোক সকলোকে নমস্কাৰ জনাই মই চমুকে কেইটামান কথা পাতিব খুজিম। মইতো ভাবো যে বেলেগ কথা পতাৰ আগত আজিৰ সভাখনত প্ৰথম এটাই প্ৰস্তাৱ ল'ব লাগে যে আপোনালোকৰ মই যিটো ঠাইলৈকে আহিলো সেই জেগাটোৰ নাম কি? বন্দীখানালৈকে যিটো ৰাস্তা আছে, এইটো ৰাস্তা বুলি একো বস্তু নাই ইয়াত, হয়নে? ইয়াত ৰাস্তা বুলি একো বস্তু নাই, অকল বালি আছে, ধূলি আছে, পথাৰ আছে, আৰু পথাৰটোত অকণমান ওখ চাপৰ এনেকুৱা আছে, হয়নে নহয়? মইতো ভাবো যে আজিৰ সভাখনত আজিৰ সভাখনত প্ৰথম প্ৰস্তাৱ হ'ব লাগে যে অতি সোনকালে বন্দীখানা পৰ্যন্ত এই ৰাস্তাটো ক'ৰ পৰা ক'লৈকে বুলি ক'ব লাগিব? বিলাসী পাৰৰ পৰা বন্দীখানালৈকে ন? ফুলকাটাৰী, বন্দীখানা ভায়া ফুলকাটাৰী ন? তো এই ৰাস্তাটো অতি সোনকালে বনাব লাগে বুলি মই অসমৰ মুখ্যমন্ত্ৰীক এই ঠাইৰ পৰা দাবী উত্থাপন কৰিছো। আপোনালোকৰতো ৰাস্তাটো ৰাস্তা বুলি একো বস্তু নাই, হয়নে? বাৰিষা দিনত চাগে নাৱতহে যাব লাগিব ইয়াত, নহয়নে? ৰাস্তা বুলি বস্তুটো নাইয়ে। তাৰ পাছত আকৌ এই গোটেই জাগাখিনি দেখি অনুমান হৈছে যে এইখিনি বানপানী আৰু নদী খহনীয়া, হয়নে? বানপানী আৰু নদী খহনীয়া যদি ইয়াত ৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে মানুহ ইয়াত কোনেও শান্তিৰে বসবাস কৰিব নোৱাৰে। ইয়াত কোন MLA? আপোনালোকৰ MLA কোন হয়? ৱাজেদ দা, আমাৰ ৱাজেদ আলী চৌধুৰী দাদা কিমান বছৰ MLA হৈ আছে? এইটো সমষ্টিত কিমান বছৰ MLA হৈ আছে? কেইবছৰ? 25 years, 25 বছৰ MLA। 25 বছৰ MLA ইয়াতে। ৱাজেদ দা, নে এইটো নতুনকে পৰিছে নে আগৰ পৰাই ৱাজেদ দাৰ সমষ্টি? 25 বছৰ MLA, ৰাস্তাটো বনোৱা নাই। তেতিয়াতো মোৰ লগতে বহে MLA হিচাপে, একেলগতে বহো, মই এতিয়া গালিও পাৰিব নোৱাৰো। মন্ত্ৰীও আছিল না? কি মন্ত্ৰী আছিলে? চৰ উন্নয়ন মন্ত্ৰীও আছিলে। এতিয়াতো মইতো কংগ্ৰেছৰ লগত অলপ বন্ধু হৈ গলো এতিয়া, নহলেতো আজি বেয়াই কথা আছিলে। মই কি কম এতিয়া? মই ৱাজেদ দাক ইয়াৰ পৰা অনুৰোধ কৰিছো যে ৱাজেদ দাই নিজৰ পইচা খৰচ কৰি হলেও যদি চৰকাৰৰ পৰা ৰাস্তা আনিব নোৱাৰে, মইতো 25 বছৰ নহয়, মই 10 বছৰ থাকিলে 5 বছৰতে মই ৰাস্তা বনালোহেঁতেন। 10 বছৰ থাকিলে যদি মই ৰাস্তা বনাব নোৱাৰো, তাৰপিছত আৰু মই জীৱনত কেতিয়াও MLA নহওঁ ভাই। 25 বছৰ MLA থাকি যদি হাজাৰ হাজাৰ মানুহ থকা এই জাগাটোত যদি এটাও ৰাস্তা নাই, তেতিয়াহ'লেতো ক'বলৈ বেয়া, কিন্তু মইতো ক'বই লাগিব, উপায় নাই। মোক বেয়া পালেও উপায় নাই।
যে যদি 25 বছৰ ৰাস্তা বনাব যদি নোৱাৰে তেতিয়াহ'লে MLA নোহোৱাই ভাল হয়নে নহয় মই ৱাজেদ দাক এবাৰ এৰি দিবলৈকে কওঁ নেকি হয়নে নহয় এতিয়া এই টিভি কেইটা আছে কাৰণে মই বেছি টানকে ক'ব পৰা নাই সিহঁতি একদম কংগ্ৰেছৰ লগত অখিল গগৈ পুৰা যুদ্ধ লাগিছে বুলি উলিয়াই দিবগে গৈ তেখেতসকলে গৈ বুজিছে নাই কিন্তু একদম সঁচা কথা দেই বেয়া পাই ভাল পাই মই নাজানো 25 বছৰ MLA কৈ থাকি নিজৰ সমষ্টিত যদি এই ৰাস্তাটো অকল কেৱল বালি আছে আৰু বালি আছে মই আহিছো যে চাওকচোন আপুনি মোৰ পেণ্টটো চাওক এইটো পেণ্টটো চাওকচোন গাড়ীটো অহাৰ পাছতো কেনেকুৱা হৈছে হয়নে নহয় মোৰ মূৰটো চাওকচোন আজি চৰ্দি হোৱাটো কনফাৰ্ম হয়নে নহয় মই বেয়া নাপাব ৱাজেদ দা মই আপোনাৰ সমষ্টিলৈ আহিছিলো মই আপোনাক ব্যক্তিগতভাৱে বেয়া নাপাওঁ ভালেই পাওঁ কিন্তু আপোনাৰ সমষ্টিটোত যিমান ৰাস্তা বেয়া ইয়াৰ পাছত আচলতে মই বেয়া নাপাব ৱাজেদ দা আপুনি আকৌ MLA হ'ব নালাগে হয়নে নহয় কওক মইতো বিজেপি হোৱা হলেতো এতিয়া উৰাই দিলোহেঁতেন কিন্তু এতিয়া যিহেতু কংগ্ৰেছ আৰু এইবাৰ বিজেপিক খেদিবৰ কাৰণে কংগ্ৰেছৰ লগত বন্ধু হৈছো সেইকাৰণে মই বেছি গালি নাপাৰো ৱাজেদ দাই নিশ্চয় এইটো কথা ক'লে বুজি পাব যে 25 বছৰ MLA হোৱাৰ পাছত যদি সঁচাকে এই ৰাস্তাটো যদি ৰাস্তা এতিয়ালৈকে অকমানো বনাব পৰা নাই তেতিয়াহ'লে MLA হোৱা উচিত নহয় 25 বছৰ MLA হোৱাৰ পাছত যদি এটা ৰাস্তা বনাব নোৱাৰে য'ত হাজাৰ মানুহ চাওক আপোনাৰ চাৰিওফালে মানুহ এই গোটেই চাৰিওফালে মানুহ অথচ এটা ৰাস্তা নাই তেতিয়াহ'লে মই ভাবো যে তেখেতে আৰু ভৱিষ্যতে ইয়াৰ পৰা MLA নোহোৱাটো ভাল হ'ব হয়নে নহয় কওক এইটো বেয়া নাপাব মই কংগ্ৰেছ দলৰ বিৰুদ্ধে কোৱা নাই কিন্তু 25 বছৰ MLA কৈ থকাৰ পাছত ইমান বেয়া ৰাস্তা থাকিলে আৰু মই হলেতো কেতিয়াও ভোট নিদিলে বেয়া নাপাব আপোনালোকেহে দি আছে আৰু মই হলেতো নিদো কিন্তু কেতিয়াও তো সিমানখিনি মই নকওঁ আৰু এতিয়া মই কংগ্ৰেছৰ লগত বন্ধু পাতিছোতো মই চিধা চিধিকে আপোনালোকৰ লগত কেইটামান কথা পাতিম শ্ৰদ্ধেয় ৰাইজ 26 অক্টোবৰৰ পৰা মই অখিল গগৈয়ে গোটেই অসমতে ঘূৰি আছো কেতিয়াবা ধুবুৰীলৈ আহিছো কেতিয়াবা গোৱালপাৰা আহিছো কেতিয়াবা কামৰূপ গৈছো কেতিয়াবা ওদালগুৰি গৈছো কেতিয়াবা নগাঁৱত মিটিং কৰিছো কেতিয়াবা শিৱসাগৰত কৰিছো কেতিয়াবা ডিব্ৰুগড় কেতিয়াবা শদিয়া কেতিয়াবা বৰাকত 26 অক্টোবৰৰ পৰা মই ঘৰলৈ যোৱা নাই অকল মিটিং কৰি ঘূৰি ফুৰিছো আৰু সব মানুহক মই এটাই কথা কৈছো সেইদিনাকে মই ঘৰ যাম যিদিনা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত উটুৱাই থৈ যাব পাৰিম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব এই চৰকাৰখনক ব্ৰহ্মপুত্ৰত উটুৱাব লাগে নে নালাগে ব্ৰহ্মপুত্ৰত উটুৱাব লাগে নে নালাগে লাগে কেলে লাগে বিজেপি চৰকাৰক আমি কিয় ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে 1 নম্বৰ আপোনালোক যে মুছলমান মানুহ আছে মুছলমান মানুহৰ যদি দাড়ি আছে মুছলমান মানুহৰ যদি টুপি পিন্ধি আছে আৰু যদি মুছলমান মহিলাই যদি এই হিজাবখন লৈ আছে আমি উৰ্নি বুলি কওঁ আপোনালোকে হিজাব বুলি কয় ন তো এই যদি চুৰ্ণি বা হিজাবখন যদি লৈ আছে তেতিয়াহ'লে কোনো মুছলমান মানুহ বীৰ সিং জৰুৱা বা ধুবুৰীৰ পৰা গুৱাহাটীলৈ শান্তিৰে যাব নোৱাৰে ভয়ে যাব লাগে ৰাস্তাত কিজানি বিজেপিৰ মানুহে পিকে RSSৰ মানুহে আক্ৰমণ কৰে বজৰং দলৰ মানুহে কিজানি কৰবাত মাৰি দিয়ে কৰবাত আক্ৰমণ কৰে কৰবাত পিটি দিয়ে কৰবাত কাণত ধৰায় এই বুলি আপোনালোকে ভয়ে থাকিব লাগে নে নাই মই মহিলাসকলক সুধিছো
আপোনালোকে গুৱাহাটীলৈ যাওঁতে ভয় কৰে নে নকৰে? কৰে নে নকৰে? কৰে। কেলে কৰে? কাৰণ এতিয়া বিজেপি, RSS আৰু বজৰং দল ওলাইছে যে সিহঁতে মুছলমান বুলি ক'লে ৰাস্তাতে আক্ৰমণ কৰে, ভয় খুৱাই, বেয়া ব্যৱহাৰ কৰে, মিয়া মিয়া বুলি গালি দিয়ে আৰু তহঁতিয়ে দেশখন খালি বুলি অত্যাচাৰ কৰে। হয়নে নহয় ৰাইজ? হয়নে নহয়? হয়নে নহয়? যিখন চৰকাৰ, এতিয়া চৰকাৰ কোনে চলাইছে? বিজেপিয়ে। হয়নে নহয়? হিমন্তই হয়নে নহয়? হয়নে নহয়? RSS চৰকাৰ চলাইছে নে নাই? যি চৰকাৰ চলায়, সি চৰকাৰৰ দিনত মানুহক শান্তিত থাকিবলৈ নিদিয়ে, মানুহে ভয়ে ভয়ে থাকিব লাগে, সেই চৰকাৰ কেতিয়াও ভাল চৰকাৰ নহয়। আৰু তেনেকুৱা বেয়া চৰকাৰক ব্ৰহ্মপুত্ৰক উটুৱাই দিয়াৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাই। মই আপোনালোকক খতমকে কৈছো, মই আপোনালোকক সুধিবলৈ আহিছো, আপোনালোকৰ এই চৰত আহি মই সুধিবলৈ আহিছো যে 2026 চনত ৰাইজৰ দল, কংগ্ৰেছ, বামপন্থী সব দলবিলাকে মিলি এইবাৰ আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিব খোজো, হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশলৈ পঠিয়াই দিব খোজো। আপোনালোক আমাৰ লগত থাকিব নে নাথাকে? থাকিব নে নাথাকে? থাকিব নে নাথাকে? আমি চবেই, মই উজনি অসমৰ হিন্দু ল'ৰা, মই উজনি অসমৰ আহোম ল'ৰা, মই উজনি অসমৰ খিলঞ্জীয়া আহোম মানুহ হয়, মই অসমৰ আটাইতকৈ দমদাৰ অসমীয়া মানুহ হয়, দমদাৰ অসমীয়া মানুহ হয়। মই উজনি অসমৰ যোৰহাটৰ পৰা আপোনালোকৰ ওচৰলৈ আহিছো, কবলৈ আহিছো যে বিজেপিয়ে আপোনালোকক বহু অত্যাচাৰ কৰিলে, এই অত্যাচাৰ আৰু সহ্য কৰিব নোৱাৰি এইবাৰ বিজেপিক আমি ব্ৰহ্মপুত্ৰত দলিয়াম। আপোনালোক আমাৰ লগত থাকিবনে নাই? সঁচাকে থাকিবনে নাই? থাকিবনে নাই? থাকিবনে নাই? এইবাৰ আমি স্পষ্ট কৰি দিবলৈ আহিছো, স্পষ্ট কৰি দিবলৈ আহিছো, ৰাইজৰ দল, অখিল গগৈ, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, আপোনাৰ কি কয়, আপোনাৰ CPIM, CPI, যিমানবিলাক দল আছে আৰু লুৰিণজ্যোতি গগৈ, সকলোবিলাক মানুহ এইবাৰ আমি লগ হৈছো। আৰু লগ হোৱাৰ একমাত্ৰ কথাটো হ'ল যে বিজেপিক যদি আমি খেদিব নোৱাৰো তেতিয়াহ'লে কোনো মানুহ শান্তিত থাকিব নোৱাৰে, চবেই ভয়ে ভয়ে থাকিব লাগে। সেইকাৰণে এইবাৰ বিজেপিক খেদিম বুলি শপত লৈ কচম খাই আপোনালোকৰ ওচৰলৈ আহিছো। আপোনালোকে এইবাৰ সহায় কৰিবনে নকৰে? কৰিবনে নকৰে? কৰিবনে নকৰে? আমি বিজেপিক কেলে খেদিব লাগে? এক নম্বৰ কথা, আমি নিজে শান্তিৰে থাকিবৰ কাৰণে, ভয় নকৰাকৈ থাকিবৰ কাৰণে, নিজৰ অসম ভূমিত যাতে অসমীয়া হিচাপে নিজে দপদপাই থাকিব পাৰো, দিল্লীলৈ যাতে ভয় কৰিব নালাগে, পুলিচলৈ যাতে ভয় কৰিব নালাগে, RSSৰ গুণ্ডালৈ যাতে ভয় কৰিব নালাগে, হিন্দু মুছলমান যাতে সকলোৱে একেলগে থাকিব পাৰো, তাৰ কাৰণে এইবাৰ আমি বিজেপিক খেদিব খোজো। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? এক, দুই, বিজেপি যেতিয়াৰ পৰা আহিছে চব বস্তুৰ দাম বঢ়াই দিলে। বঢ়ালে নে নাই? বিজেপিয়ে কৈছিলে মেহেংগাই হটায়েংগে, কৈছিলে নে? কি বুলি কৈছিলে? বস্তুৰ দাম কমাই দিয়ে। কি বুলি কৈছিলে? মেহেংগাই হটায়েংগে কৈছিলে নে নাই? নৰেন্দ্ৰ মোদীয়ে কৈছিলে বোলে বিজেপি কি আপোনাৰ কি কয়, আমাৰ কংগ্ৰেছ দলৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে এটা গেছ চিলিণ্ডাৰৰ দাম 414 টকা কৰি দিলে, মানুহ চলিব নোৱাৰি। 414 টকা, 414 rupees, 414 টকা হয়ে গৈছে, এনেকে কৈছে যে গতিকে এতিয়া আৰু চলিব নোৱাৰি। গতিকে কংগ্ৰেছে বহুত বস্তুৰ দাম বঢ়াইছে, কংগ্ৰেছক খেদি বস্তুৰ দাম কমাবৰ কাৰণে বিজেপিক ভোট দিয়ে। মানুহে ভোট দিলে। এতিয়া গেছ চিলিণ্ডাৰৰ দাম কিমান? গেছ চিলিণ্ডাৰৰ দাম কিমান? নৰেন্দ্ৰ মোদীয়ে এটা গেছ চিলিণ্ডাৰৰ দাম
কংগ্ৰেছৰ দিনত যিটো আছিলে 414 টকা সেইটো কৰি দিলে 1152 টকা। কিমান কৰি দিলে? 400ৰ পৰা কিমান কৰি দিলে? 1100, হয়নে? 400 টকাৰ পৰা কৰি দিলে 1100 টকা। 414 টকাৰ পৰা কৰি দিলে 1152 টকা। বস্তুৰ দাম কমাম বুলি কৈছিলে, বস্তুৰ দাম নকমালে, চব বস্তুৰ দাম বঢ়াই দিলে। আপোনালোকে মুৰ্গীৰ ডিম, আগতে কংগ্ৰেছৰ দিনত এটা মুৰ্গীৰ ডিম, মুৰ্গীৰ কণী এটা কিনি খাইছিলো 3 টকা। এতিয়া এটা মুৰ্গীৰ ডিমের দাম কত হয়ে গেছে? এটা মুৰ্গীর ডিম 10 টাকা। এটা দাম কিমান হয়ে গেছে? এতিয়া 10 টাকা। কেইটকা হয়েছে? 10 টাকা। 10 টকা। আগতে কিমান আছিলে? 3 টাকা। 3 টকা। আগতে লবণের দাম 1 কেজি লবণের দাম ছিল কত আছিলে? ছিল কত? 3 টাকা। এখন 1 কেজি লবণের দাম কত হয়েছে? কত হয়ে গেছে? 10 টাকা, 20 টাকা, 35 টাকা। হ্যাঁ, যিটো কোম্পানিৰ পৰা বস্তু কিনি খাব সেই অনুসৰি দাম হৈ গৈছে, হয়নে নহয় দাই? গতিকে বিজেপিয়ে দাম কমালে নে বিজেপিয়ে দাম বঢ়ালে? দাম কমালে নে বঢ়ালে? দাম বঢ়ালে। আৰু এনেকৈ আমি দেখিছো যে বিজেপিয়ে বস্তুৰ দাম কমাম বুলি কৈ বস্তুৰ দাম বঢ়াই দিলে। আৰু যেতিয়া বস্তুৰ দাম কিয় বঢ়াইছ বুলি কওঁ, তেতিয়া কি বুলি কয়? মই যেতিয়া ধৰো যে তহঁতি বস্তুৰ দাম কিয় বঢ়াইছ, তেতিয়া কয় অখিল গগৈ নহয়, অখিল গগৈ অখিলউদ্দিন হয়। কয় যে অখিল গগৈ মিয়াৰ ছাপোৰ্টাৰ, অখিল গগৈ মুছলমানৰ সমৰ্থক, অখিল গগৈয়ে মুছলমানক সমৰ্থন কৰে, সেইকাৰণেহে বিজেপিক গালি পাৰে বুলি সিহঁতে হিন্দু মুছলমান কৰি পেলাই। মই কৈছো বস্তুৰ দাম কমা, সিহঁতি কৈছে অখিল গগৈ মুছলমানৰ সমৰ্থক। হয়নে নহয় ৰাইজ? সকলো আপোনালোকে হয়নে নহয় ৰাইজ? বিজেপিয়ে সকলো আঞ্জাতে এটাই নিমখ দিয়ে, সকলো আঞ্জাতে এটাই মছলা দিয়ে বিজেপিয়ে। সেই মছলাটোৰ নাম মিয়া, হয়নে নহয়? চবতে খালি মিয়া 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 মিয়া, হয়নে নহয়? অসমৰ মুখ্যমন্ত্ৰীজনে আজিলৈকে মুখ্যমন্ত্ৰীক হৈ স্কুল শব্দটো যিমানবাৰ উচ্চাৰণ কৰিলে, যে স্কুল মই ভাল কৰিম, যিমানবাৰ উচ্চাৰণ কৰিলে তাতকে 1000 গুণ বেছি মিয়া শব্দটো ব্যৱহাৰ কৰিলে। কৰিলে নে নাই ৰাইজ? কৰিলে নে নাই? সেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হস্পিটেল ভাল কৰিম বুলি যিমানবাৰ ক'লে তাতকে 2000 গুণ বেছি মিয়া শব্দটো ক'লে। হয়নে নহয় ৰাইজ? হয়নে নহয়? যদি কোনোবাই কৰে যে স্কুল কিয় চলা নাই, বোলে মিয়া, এইটো মিয়া হয়, এইটো মিয়াৰ ছাপোৰ্টাৰ হয়। এতিয়া কেৱল সিহঁতি হিন্দু মুছলমান কৰে আৰু কেতিয়াও জনগণৰ সমস্যাৰ সমাধান নকৰে। সেইকাৰণে আমি সংকল্প ল'বলৈ আহিছো, আপোনালোকৰ ওচৰত শপত খাবলৈ আহিছো, আপোনালোকৰ ওচৰত কচম খাই ক'বলৈ আহিছো যে 2026 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম আৰু পেলাম। আপোনালোকে এইটো সমৰ্থন কৰে নে নকৰে? বিজেপিক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব নে নাই? যদি লাগে তেতিয়াহ'লে মই সকলোকে একেলগতে এটা হাততালি বজাবৰ কাৰণে অনুৰোধ কৰিছো। সকলোকে জোৰকে আৰু জোৰকে, এটা একদম দিছপুৰত শুনিব লাগিব, আৰু জোৰকে। বিজেপি মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, আৰএছএছ মুৰ্দাবাদ, ইনকলাব জিন্দাবাদ, জয় অসম। শ্ৰদ্ধেয় ৰাইজ, এতিয়া মই দ্বিতীয় কথাটো কৈছো, যদি আপোনালোকে বিজেপিক খেদিব খোজে, আপোনালোকে সঁচাকে বিজেপিক খেদিব খোজে নে নাই? হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই দিব খোজে নে নাই? হিমন্ত বিশ্ব শৰ্মাক এবাৰ গাদীৰ পৰা খেদিব খোজে নে নাই? যদি খোজে তেতিয়াহ'লে কিন্তু আৰু এটা কথা কম, এইটো বেয়া পালে আপোনালোকে নহ'ব। সেইটো হ'ল, যদি হিমন্তক গাদীৰ পৰা খেদিব লাগে তেতিয়াহ'লে আমাৰ বদৰুদ্দিন আজমল চাহাবকো আমি খেদিব লাগিব। আপোনালোকে বেয়া পাব নেকি কথাটো ক'লে? বেয়া পাব নেকি? এটা বস্তু মোৰ লগত থাকিব,
মুছলমান পাৰ্টিক ভোট দিয়ে, উজনি অসমত হিন্দু মানুহবিলাকে হিন্দু পাৰ্টিক ভোট দিব। হয়নে নহয়? সেইকাৰণে মুছলমান মানুহে মুছলমান পাৰ্টিক ভোট দিব নালাগে, আৰু আমাৰ উজনি অসমতো হিন্দু মানুহে হিন্দু পাৰ্টিক ভোট নিদিয়ে। ধৰ্মৰ নামত যি পাৰ্টি কৰিছে বিজেপি, হিন্দু সাম্প্ৰদায়িক দল বিজেপি, হিন্দু মৌলবাদী দল বিজেপি, আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, মুছলমান মৌলবাদী দল AIDF, এই দুইটা দলকে একেলগে ধৰি বান্ধি আমি ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাম। মইতো বিধানসভাতে কৈ আছো, বোলো 2026ত এইবাৰ একেখন কুৰ্চীতে, একেখন চকীতে প্ৰথমতে হিমন্তক বহুৱাই তাৰ ওপৰতে বদৰুদ্দিন চাহেবক বহুৱাই দিম। হয় নে নহয়? আৰু বদৰুদ্দিন চাহেব যিমান শকত নহয়, হিমন্ত তাতে চেপেটাই লাগিব। হয় নে নহয়? তাৰপিছত গামোচাৰে এনেকে বান্ধি এইফালে মুছলমান থাকিব, এইফালে হিন্দু থাকিব, এনেকে কৰিম। হিন্দু মুছলমান লগ লাগি এনেকে কৰি ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম, আৰু কম যে তোমালোক দুইটা বাংলাদেশত বাংলাদেশত তোমালোকে চৰকাৰ কৰি থাকে, আমাৰ ইয়াত হিন্দু মুছলমান নালাগে। ভাল হ'বনে বেয়া হ'ব? সঁচাকে ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে? মই আপোনালোকক সঁচাকে অনুৰোধ কৰিবলৈ আহিছো, আমি এইবাৰ লগ লাগি বিজেপিক এইবাৰ ব্ৰহ্মপুত্ৰত উঠুৱাম। কিন্তু ব্ৰহ্মপুত্ৰত যদি বিজেপিক উঠুৱাব লাগে, তেতিয়াহ'লে কিন্তু AIDFকো ব্ৰহ্মপুত্ৰতে এৰি দিব লাগে। নহ'লে আপোনালোকে কিন্তু মুছলমানক ভোট দি থাকিলে, মুছলমান পাৰ্টিক যদি আপোনালোকে, মুছলমান ধৰ্মৰ পাৰ্টিক যদি আপোনালোকে ইয়াত ভোট দিয়ে, উজনি অসমত কিন্তু চব হিন্দুৰ পাৰ্টিক ভোট দিয়ে। হয়নে নহয় নাই? হয়নে নহয়? সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছো যে আহক আমি এইবাৰ লগ লাগি ধৰ্মৰ পাৰ্টিবিলাকক ব্ৰহ্মপুত্ৰত দলিয়াই দিম। আমাক ধৰ্মৰ ৰাজনীতি নালাগে, হিন্দু ধৰ্মৰ ৰাজনীতিও নালাগে, মুছলমান ধৰ্মৰ ৰাজনীতিও নালাগে, খ্ৰীষ্টান ধৰ্মৰ ৰাজনীতিও নালাগে, অন্য ধৰ্মৰ ৰাজনীতিও নালাগে। আমাক কিহৰ ৰাজনীতি লাগে? আমাক ভাল স্কুল বনোৱাৰ ৰাজনীতি লাগে। হয়নে নহয় নাই? ভাল স্কুল লাগে নে নাই? আপোনালোকৰ ল'ৰাটোক ভালকে পঢ়াব খোজে নে নাই? যদি ভাল স্কুল বনাব লাগে, তেতিয়াহ'লে হিমন্তক ভোট দি লাভ নাই। ভাল স্কুল যদি বনাব লাগে, বদৰুদ্দিনৰ ভোট দি লাভ নাই। ভাল স্কুল যদি বনাব লাগে, ৰাইজৰ দলক অখিল গগৈক ভোট দিয়ক, আৰু মই আপোনালোকক গেৰাণ্টি দিম যে মোক 5 বছৰ আপোনালোকে চৰকাৰ বনাবলৈ দিয়ক। 5 বছৰৰ ভিতৰত অসমৰ চব স্কুলবিলাক পকা কৰিম, এটা ক্লাছৰ কাৰণে এটা ক্লাছৰুম কৰিম, এটা শ্ৰেণীৰ কাৰণে এজন শিক্ষক, এখন LP স্কুলত অতি কমেও 5জন শিক্ষক নিযুক্তি দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু শিক্ষকবিলাকক, টিচাৰবিলাকক কি কৰিম জানেনে? আৰু টিচাৰবিলাকক মই আমেৰিকা, ইংলেণ্ড, দিল্লী, মুম্বাই এইবিলাকত ট্ৰেইনিং দি আনিম, যাতে আমাৰ টিচাৰবিলাকে বহুত ভালকে আমাৰ ল'ৰা ছোৱালীবিলাকক পঢ়াব পাৰে। ভাল হ'বনে বেয়া হ'ব? মই আপোনালোকক গেৰাণ্টি দিবলৈ আহিছো, এবাৰ ৰাইজৰ দলক ভোট দিয়ক, আপোনালোকৰ চৰে হস্পিটেল বনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰি দিম। মোৰ গাঁৱে গাঁৱে হস্পিটেল, চৰে হস্পিটেল, বাগানৰ লাইনে হস্পিটেল, আৰু কেৱল হস্পিটেল নহয়, হস্পিটেলত দৰৱ থাকিব, হস্পিটেলত ডাক্তৰ থাকিব, হস্পিটেলত নাৰ্ছ থাকিব, আৰু হস্পিটেলত এক্সৰেও হ'ব, MRIও হ'ব। আমাৰ দুখীয়া মানুহবিলাকে সঁচাকে চিকিৎসা কৰিবৰ কাৰণে সুবিধা পাব। আপোনালোকে চাওক, আজিলৈকে কোনোবা দলক যে আমাক চৰকাৰ বনাবলৈ দিয়ক, আমি হস্পিটেল বনাম, আমাক চৰকাৰ বনাবলৈ দিয়ক, আমাক স্কুল বনাম, আৰু ভাল স্কুল বনাই আপোনালোকৰ চব ল'ৰাকে ভালকে পঢ়িবলৈ দিম বুলি কোৱা কোনোবা দল আজিকালি আছে নেকি? খালি ক'ব, কি বুলি ক'ব? বিজেপিয়ে ক'ব যে মুছলমানৰ পৰা যদি বাচিব লাগে, হয়নে? মোগলৰ পৰা যদি বাচিব লাগে, মোগল বুলি কয় মুছলমানক, হয় নে নকয়? মোগলৰ পৰা যদি বাচিব লাগে, মিয়াৰ পৰা বাচিব লাগে, অকলে এইকেইটা শব্দই।
মিয়াৰ পৰা যদি বাচিব লাগে, মোগলৰ পৰা যদি বাচিব লাগে, মুছলমানৰ পৰা যদি বাচিব লাগে, তেতিয়াহ'লে বিজেপিক ভোট দিয়া বুলি কয় নে নকয়? কয় নে নকয়? আৰু কংগ্ৰেছে কি কয়? আৰু কি কয় কংগ্ৰেছে? বাপদাদা পাৰ্টীয়ে কি কয়? বাপদাদা পাৰ্টীয়ে কি কয়? যে যদি বিজেপিৰ পৰা মাৰ খোৱাৰ পৰা বাচিব লাগে, তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়া। এনেকে ভোট দিওঁতে 80 বছৰ পাৰ হৈ গ'ল। 80 বছৰ পাৰ হৈ গ'ল নে নাই? ভোট দিয়া 80 বছৰ হ'ল নে নাই? 47 চনৰ পৰা 80 বছৰ হ'ব। এই অহা 26 চনত 80 বছৰ পূৰ হ'ব। 80 বছৰলৈকে স্বদেউ ৰাইজ, 80 বছৰলৈকে অসমৰ এখনো স্কুলত এটা ক্লাছৰ কাৰণে এটা শ্ৰেণী কোঠা, এটা ক্লাছৰুম এতিয়ালৈকে নহল। হয়নে? এতিয়ালৈকে ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা নহল। এতিয়ালৈকে নদী খহনীয়াৰ পৰা মানুহক বচাবৰ কাৰণে কোনো ব্যৱস্থা কৰা নহল। এতিয়ালৈকে ইয়াত খেতি কৰিবৰ কাৰণে চৰকাৰৰ পৰা এক টোপাল পানী ইৰিগেশ্যন দিয়াৰ ব্যৱস্থা কৰা নহল। মই আপোনালোকক 5টা গেৰাণ্টি দিবলৈ আহিছো। 5টা গেৰাণ্টি। যদি ৰাইজৰ ভোট দি একো লাভ নাই। বাপদাদা পাৰ্টীয়ে ভোটেই লৈ থাকিব, ভোটেই লৈ থাকিব, ভোটেই লৈ থাকিব। যদি লগত অখিল গগৈক বনাই দিয়ে, অখিল গগৈয়ে খেতিয়কৰ কাৰণে কাম কৰে, কংগ্ৰেছৰ লগত যদি ৰাইজৰ দল থাকে, মই আপোনালোকক গেৰাণ্টি দিছো 5টা কাম আপোনালোকক কৰি দিম। 5টা কাম। এক, চৰকাৰ গঠন কৰাৰ 2 বছৰৰ ভিতৰতে অসমৰ প্ৰত্যেকজন বৈধ ভাৰতীয় মানুহক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? মই কাক কাক মাটি দিম জানেনে? 1, অসমৰ ট্ৰাইবেল মানুহবিলাকক মাটি দিম। 2, অসমৰ চব খিলঞ্জীয়া মানুহবিলাকক মাটি দিম। 3, অসমৰ বাগানৰ মানুহবিলাকক, চাহ বাগানৰ মানুহবিলাকক মাতি দিম। আৰু 4, আপোনালোকক, অৰ্থাৎ 1971 চনৰ আগতে অসমলৈ অহা হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলোকে মাতি দিম। আজি 71 চনৰ পাছত আহিছে, তেওঁ হিন্দুৱে হওক, মুছলমানে হওক, তেওঁলোকক আমাৰ দেশৰ পৰা বাহিৰ কৰি উলিয়াই দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই আপোনালোকক সুধিব খুজিছো, একদম চৰ চাপৰি অঞ্চললৈ আহিছো। আপোনালোকে চবে ৰেকৰ্ডিং কৰি ল'ব। মই সাংবাদিকসকলকো ৰেকৰ্ডিং কৰিবলৈ অনুৰোধ কৰিছো। মই এই মুছলমান ৰাইজক সুধিম এতিয়া। মুছলমান ৰাইজক মই সুধিছো, আপোনালোকে মোক ক'ব লাগে, 1971 চনৰ পাছত বাংলাদেশৰ পৰা অহা মুছলমান আৰু হিন্দু চবকে মই খেদিব খোজো। আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? মই চবকে কৈছো দেই, শুনি লওক ভালকে। সাংবাদিকসকলক কৈছো, নহলে হিমন্ত বিশ্বই সদায় মোৰ কথা কয় বোলে অখিল গগৈয়ে সদায় মুছলমানৰ পক্ষ লয়। মই মুছলমানৰ সন্মুখত চৰ চাপৰি, এইটো কি চৰ বুলি কয়? বুন্দিহানা। বুন্দিহানা চৰ। এইটো হ'ল ধুবুৰী জিলাৰ বীৰসিংহপুৰ সমষ্টিৰ বুন্দিহানা চৰ। বুন্দিহানা চৰত এই মানৱ চক, এইটো ক'তো গোটেই একদম মুকলি ঠাইত মিটিং পাতিছো। মই সকলো মুছলমান মানুহ, ইয়াত চব মুছলমান মানুহ আছে, মই চব মুছলমান মানুহক কৈছো যে যিদিনা অখিল গগৈ মুখ্যমন্ত্ৰী হ'ব, যিদিনা ৰাইজৰ দল চৰকাৰলৈ আহিব, সেইদিনা হিন্দুৱে হওক, মুছলমানে হওক, মুছলমান মানুহ যদি 71 চনৰ পাছত অসমলৈ আহিছে, 71 চনৰ আগতে অহাবিলাকক চবকে আইডেণ্টিটি কাৰ্ড দি গোটেই অসমতে ঘূৰিবৰ পৰা ব্যৱস্থা কৰি দিম। আজি পিছত আহিছে, তেওঁলোকক অসমৰ পৰা খেদি দিম। মই সুধিব কৈছো যে 71 চনৰ পাছত অহা বিদেশীক অসমৰ পৰা খেদাৰ ক্ষেত্ৰত মুছলমান বিদেশী আৰু হিন্দু বিদেশী তেওঁলোকক খেদিবলৈ আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? মই সুধিম, কিমানজনে কয় যে নাই আমাৰ মুছলমান মানুহ আপুনি খেদিব নোৱাৰিব, 71 চনৰ পাছত আহিলেও বিদেশী হলেও ৰাখিব লাগিব। এনেকে বুলি বিদেশীক ৰাখিব লাগে বুলি কোৱা মানুহ ইয়াত কিমান আছে? যিবিলাক আছে হাত ডাঙৰ। যিবিলাক আছে বিদেশীক ৰাখিব লাগে বুলি কোৱা, বিদেশীক ৰাখিব লাগে বুলি কোৱা মানুহ কিমান আছে? হাত ডাঙৰ। মই সুধি আছো দেই, চবকে সুধি আছো,
যিবিলাকে হাত দাঙিব তেওঁলোক বিদেশী পক্ষত দেই সুধি লৈছো যে মুছলমান হলে বিদেশীবিলাকক অসমত ৰাখিব লাগে বুলি কোনে কোনে কৈছে কৈছে নেকি আৰু 71 চনৰ পাছত মুছলমান আহিলেও খেদিব লাগে বুলি কোৱা মানুহ কিমান আছে চা হাত দাঙক কিমান চবে দঙা নাই যিবিলাকে হাত নাদাঙে সেইবিলাকে বিদেশী ৰাখিব লাগে বুলি মই ধৰি লওঁ কিমান চবে চবে খেদিব খোজে বিদেশী চবে খেদিব খোজে চবে যদি চবে খোজে চবে হাতখন দাঙি দিয়কচোন প্লিজ এয়া মই অসমৰ হিমন্ত বিশ্ব শৰ্মাক দেখুৱাব কৈছো চাওক মই বুন্দিখানা চৰত আছো বুন্দিখানা চৰ হয়নে বীৰ সিং জৰুৱাৰ বুন্দিখানা চৰ ইয়াত এজনো হিন্দু মানুহ নাই সব মুছলমান মানুহ এই মুছলমান মানুহবিলাকে চবে হাত দাঙি কৈ আছে যে 71 চনৰ পাছত অহা মুছলমান বিদেশী বিলাককো অসমৰ পৰা খেদি দিব লাগে কৈছে নে নাই যদি কৈছে একেলগতে এটা হাত তালি বজাই দিয়ক আজিৰ পৰা যদি হিমন্তই মুছলমানে বিদেশী খেদিবলৈ নিদিয়ে বুলি কয় মই হিমন্তক এবাৰ ধৰি হয় নে নহয় তেতিয়াহ'লে মই আজান দিবলৈ বেছি সময় নাই মই শেষ কৰি দিম 1 মিনিট 1 মিনিট কি কাম কৰিম বুলি কলো 1 মিনিট চবকে মাটিৰ পট্টা দিম বুলি কলো 2 কি কৰি দিম অসমৰ চব পথাৰতে মই 5 বছৰৰ ভিতৰত পানী দি দিম বিনামূলীয়াকে খেতি কৰিবৰ কাৰণে পানী ফ্ৰী কৰি দিম কোনোবাই যদি নিজে পাম্প লগায় তেতিয়াহ'লে সেই পাম্পৰ ডিজেল বা সেই পাম্পৰ ইলেক্ট্ৰিচিটিৰ খৰচ মই চৰকাৰৰ পৰা দিয়াৰ ব্যৱস্থা কৰিম এটা দুই বিড়ি কি কৰিম জানে নাই আপোনালোকে যিবিলাক বস্তু বিক্ৰী কৰিব ইয়াত গুমধান লগাইছে ইয়াত বিলাহী লগাইছে ইয়াত সৰিয়হ লগাইছে সৰিয়হৰ দাম যদি কমকে পায় তেতিয়াহ'লে আপোনালোকে বজাৰত বিক্ৰী কৰিব নালাগে মই বেছি দাম দি চৰকাৰৰ পৰা আপোনালোকৰ পৰা সৰিয়হ কিনি ল'ম এতিয়া যেনেকে আমি ধান কিনি লওঁ চৰকাৰে ভাল হ'বনে বেয়া হ'ব আৰু যদি কোনোবাই চৰকাৰে দিয়া দামতকে কম দামত যদি সৰিয়হ কিনি লয় বা বিলাহী কিনি লয় সেই বেপাৰী যি বেপাৰীয়ে কৃষকৰ পৰা কম দামত দম দি বস্তু কিনিব সেই বেপাৰীক মই জেলত ভৰাই দিম ভাল হ'বনে বেয়া হ'ব মই বেছি দীঘলীয়া নকৰো শেষত মই আপোনালোকক মুছলিমউদ্দিন চৌধুৰীক চিনাকি কৰি দিব খুজিছো এইবাৰ আপোনালোকে মুছলিমউদ্দিন চৌধুৰীক আপোনালোকে সহায় কৰিব লাগিব এই সকলোকে এটা হাত তালি বজাবলৈ অনুৰোধ কৰিছো হাত তালি জোৰকে মই সকলোকে মুছলিমউদ্দিন চৌধুৰীক সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছো আমাৰ এই ল'ৰাটোৱে ভাল কাম কৰি আছে নে নাই তই শুনি ল ভাই তই ইতিমধ্যে জিকিছ তোৰ যদি এই ৰাস্তাটো নহয় পঞ্চায়তৰ পৰা প্ৰথমতে তই মাটি উঠাই দে তাৰপিছত মই এইবাৰ চৰকাৰ কৰিলে লগে লগে এই ৰাস্তাটো পকা কৰি দিয়াৰ ব্যৱস্থা কৰি দিম হ'বনে প্ৰথমতে ই পঞ্চায়তৰ পৰা ৰাস্তাটো ওখ কৰি মাটি উঠাই দিব এনেকা দেই আৰু তাৰপিছত সেই ৰাস্তাটো মই পকা কৰি দিয়াৰ ব্যৱস্থা কৰিম শুনিছানো আৰু যদি এইটো কৰিব নোৱাৰা তেতিয়াহ'লে তই পদত্যাগ কৰিব লাগিব ভাই হয় নে নহয় এনে ভোট দি লাভ নাই নহয় হয় নে নহয় ৰাইজৰ দলৰ মানুহে কাম কৰিব লাগিব তই যদি তোক কামটো নিদিয়ে পঞ্চায়তে তেতিয়াহ'লে তই পঞ্চায়তৰ অফিচত গণসভাত বহি যাবি হয় নে নহয় লগত মানুহ লৈ যাবি মহিলাক লৈ যাবি আপোনালোক যাব দেই যদি ৰাস্তা বনাবলৈ যদি পঞ্চায়তে পইচা নিদিয়ে ইয়াৰ লগত আব্দুল আৱাল মণ্ডলৰ লগত আপোনালোক ওলাব সকলোৱে গৈ পঞ্চায়তৰ অফিচত ধৰ্ণা দিব আৰু তাৰপিছত মই আকৌ দিছপুৰৰ পৰা ৰাস্তাটো পকা কৰি দিম হ'বনে মই আকৌ এবাৰ অনুৰোধ কৰিছো চৰ্টীয় ৰাইজ নামাজ পঢ়িবৰ কাৰণে মই এতিয়া আজান দিব হ'ল কাৰণে মই সকলোকে ক'ব খুজিছো চৰ্টীয় ৰাইজ এইবাৰ ৰাইজৰ দলক এবাৰ ভোট দি চাওক এইবাৰ কংগ্ৰেছৰ লগত ৰাইজৰ দলক লওক এইবাৰ যদি ৰাইজৰ দল চৰকাৰত সোমাব পাৰে অসমত মই ভয়মুক্ত অসম গঠন কৰিম কোনেও মুছলমান মানুহক মাৰিব পাৰিব এইটো কেতিয়াও নহ'ব সব মানে শান্তিত থাকিব পাৰিব 1 2 কি কৰিব পাৰিব জানেনে 2 সকলো মানুহৰ পথাৰত পানী দিম বস্তুবিলাক চৰকাৰে কিনি ল'ম 3 নম্বৰ আৰু বহুত কাম কৰিম মই এইখিনি কথা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছো একেলগতে এটা জিন্দাবাদ দিবলৈ অনুৰোধ কৰিছো জয় অসম ধন্যবাদ জয় অসম ইয়াতে সভা শেষ হ'ল বুলি ঘোষণা কৰিছো ধন্যবাদ